হেল্ল' এভৰিৱান এক্সপ্ল'ৰ কেকেছিলে সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মই আছোঁ বডাকৰ ৰাস্তাত এতিয়া বডাকৰ পৰা অলপ ওপৰত আহিলোঁ এয়া চাওক মোৰ পিছফালে কি ধুনীয়া ভেলী আৰু নদী আৰু ৰাইড কৰিম বুলি আহিলোঁ খ্ৰীষ্টমাছ ৰাইড বুলি আজি বন্ধ সেইকাৰণে আমাৰ কলিগছ আহিছোঁ এইফালে অৰূপ ঠাকুৰীয়া প্ৰীতম নন্দী এইফালে আছে ঘন পেগু এইফালে আছে উজ্জ্বল বৰা ফালে আছে আমাৰ আলোক প্ৰ' ৰাইডাৰ ফ্ৰম চিলাপথাৰ আৰু জাৰ্ণিটো ষ্টাৰ্ট কৰিলোঁ হ'ল অলপ সময় কিন্তু ৰখি দিলোঁ জাষ্ট বিকজ এই ভেলীটো বহুত ধুনীয়া লাগিলে আৰু ভেলীটো চাওঁ বুলি অলপ ৰ'লোঁ আৰু ফাৰ্ষ্ট টাইম আহিছোঁ মই অলপ আগত সেই বডাক ভিউ পইণ্টলৈকে আহিছিলোঁ ভিউ পইণ্টৰ ওচৰত এটা নদী আছে তালৈকে আহিছিলোঁ মই আজি ফাৰ্ষ্ট টাইম আহিছোঁ ইয়ালৈ বেছি দূৰ নহয় মাৰিয়াঙলৈ 50 কিলোমিটাৰ্ছ ইয়াৰ পৰা পাদু ভিলেজ নে কি লগৰ এটা আহিছিলে আগতে পাদু বুলি জেগাত পাদু নে পাদি আই ডণ্ট ন' বাট জেগা নহয় একচুৱেলি ৰাইড কৰিম বুলি আহিলোঁ বহুত দিনত বাইকখনো চলাইছোঁ চ' চাওক না ভেলী ৱাও ছাচ এন এমেজিং ভেলী আৰু আগত ধুনীয়া ধুনীয়া ভিউ আছে বুলি কৈছে চ' কিপ অন ৱাচিং আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে জেগাটো এয়া সকলোৱে ফটো লোৱা অৱস্থাত প'জ দি আছে আৰু ময়ো ভিডিঅ' বনাই আছোঁ এইফালে আমাৰ ফটোগ্ৰাফাৰ এগৰাকী লৈ আহিছোঁ বঙাইগাঁৱৰ পৰা আৰু প্ৰফেচনেল হায়াৰ কৰিছোঁ চ' হিয়াৰ উই আৰ মাৰা 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 চুলি অৱস্থা নাই চেছ কিন্তু তেতিয়াও চুলি অৱস্থা নাই বুলি কৈছে নাই ধুনীয়া লাগিছে সৌৰভটো এই আমাৰ ঘনক দেখিছে নাই চশমা পিন্ধি হিৰো ঘনকাই কাইয়ে এবাৰ চিধা বাছ চিধা নেকি চিধা ফটো ছেশ্যন ইজ ভেৰি ইম্পৰ্টেণ্ট এয়া অলপ ঘূৰি দিওঁ তেনেকৈ এয়া আমাৰ বিশিষ্ট অতিথি আৰু গ্ৰেট কাপল ফটো মাৰি আছে ধুনীয়াকৈ চ' হিয়াৰ উই কাম পাদু এয়া আমাৰ চবেই ফটো ছেশ্যন চলি আছে আৰু অৰূপ কেনে লাগিছে মজা লাগিছে দেই হা মজা লাগিছে বহুত দিনৰ পৰা এনেকুৱা আহিলোঁ বহুত ধুনীয়া হৈ আহিছে জেং হৈ আহিছা তুমি জেং জেং ন' শ্লেংছ এনেকুৱা এটা জেগাত যদি থাকিব পাওঁ এই ঘৰটো মোৰ হয় এইটো যে এটা তাতে মোৰ ফিউচাৰ ৱাইফ মোৰ আৰু মই থাকিম মন গৈ আছে গম পাইছে যদি তাই চাই আছে গম পালা নহয় এইটো দেই এয়া মোৰ ক্লাছিক 350 ডাক ডাক আৰু লিড ভাল লাগিছে ন চ' লেটছ মুভ ফাইনেলি উই হেভ লেণ্ডেড ইন পাদু ভিলেজ এণ্ড দিছ ইজ দ্য চিন হিয়াৰ আপোনালোকে এবাৰ ঘূৰাই দিছোঁ চাওক কি এমেজিং ভেলী এইটো গোটা ধান খেতি কৰি থৈছে এতিয়া কাটিলে নৰা আছে ৱাও এইবাৰ মাঘ বিহুটো ইয়াতে চেলিব্ৰেট কৰোঁ নেকি ৰাইজ নে কি কয় চাওক না কি ভিউ চকু টকু আনন্দ তৃপ্তি লাগি গৈছে জাষ্ট এমেজিং জাষ্ট ৱাও চ' সকলোকে কৈছোঁ আহিব মোক কণ্টেক্ট কৰিব কণ্টেক্ট নকৰিলেও হ'ল বডাকৰ ৰাস্তাত আহিলে হ'ল আহি পাদু ভিলেজ পাই যাব আৰু কি ক'ম আৰু বহু দিনৰ মূৰত ভিডিঅ' বনাইছোঁ মানে বাইকৰ লগত বহুদিন বাইক চলোৱা নাছিলোঁ যোৱা দেওবাৰে ঘৰৰ পৰা জোনাইলৈ বাইকখন লৈ আহিলোঁ কিবা এটা কৰিম বুলি যোৱাকালি ছাডেনলি প্ৰীতমে ক'লে লেটছ গ' ফৰ এ ৰাইড বুলি সিও বাইক এখন ল'লে আৰু মোৰ বাকী লগৰকেইটাক মই কৈ দিলোঁ এণ্ড চবে এগ্ৰি কৰিলে এণ্ড হিয়াৰ উই আৰ উইথ দিছ এমেজিং ভিউ মেছমাৰাইজিং ভাল লগা নাই জানো দিছ ইজ হোৱাট উই লিভ ফৰ দিছ ইজ হোৱাট আই লিভ ফৰ চ' আহিব কেতিয়াবা KKCৰ লগত যদি সময় মিলে আৰু কি ক'ম আৰু এনজয় কৰক ভিডিঅ'টো Wish I could leave you my love but my heart is a mess My days they begin with you তাৰ পিছত লিৰিক্স নেজানো এয়া আমাৰ ঘনদা কেনেকুৱা লাগিছে ঘনদা Amazing. ব্যক্ত কৰক আপোনাৰ Amazing. আৰু এয়া আমাৰ সৌৰভ বৰুৱা শ্বট লৈ আছে কেনেকুৱা অনুভৱ কৰিছে মই মানে ভাষাহীন হৈ পৰিছোঁ মানে এনেকুৱা ধুনীয়া ঠাই ক'ত লুকাই আছিল মানে এবাৰ মাঘ বিহুটো ইয়াতে হওক নেকি এবাৰ ইয়াতে হৈ যাওক থাকিয়ে দিওঁ নেকি মাঘ বিহুলৈকে এয়া আমাৰ অৰূপ ঠাকুৰীয়া আৰু প্ৰীতম নন্দী কেনেকুৱা লাগিছে বহুত ভাল লাগিছে ব্যক্ত কৰক আপোনাৰ মনৰ কথাটো মনৰ কথা প্ৰকাশ কৰিবলৈ এক সুকীয়া স্থান আৰু খুব ভাল লাগিছে
প্ৰকৃতিৰ মাজত বিলীন হ'ব পাৰিম আজি কিছু মুহূৰ্ত ভাল লাগিব বন্ধুবৰ্গৰ সৈতে এ আমাৰ হিৰো যোনে ইনিচিয়েট কৰিছিলে প্লেনটো ইয়াত আমাৰ চকুটকু ভাল লাগি গৈছে চশমাটো খুলি দিছোঁ চকু পূৰা মজা লাগি গৈছে চোৱা কি আমাৰ পাহাৰ খেতি ভেলি ভেলি এয়া আমাৰ বাউনবিলাক এয়া আমাৰ আলোকৰ ট্ৰাইম্প স্ক্ৰেম্বলাৰ ফটো যাওঁ কেনেকুৱা লাগিছে আলোক একদম বঢ়িয়া মজা জেগা হা মজা লাগিছে ৰাইডটো কেনেকুৱা লাগিলে বহুত বঢ়িয়া লাগিল বহুত দিনৰ মূৰত আজি ভাল লাগিছে এয়া হৈছে উজ্জ্বলৰ নহয় এইটো মেটিয়ৰ ঘনৰ মেটিয়ৰ এইখন হৈছে মোৰ ক্লাছিক এইখন হৈছে হোমেন্দাৰ হিমালয়ান আৰু এয়া হৈছে উজ্জ্বলৰ মেটিয়ৰ আৰু এয়া উজ্জ্বলৰ সংগিনী কেনেকুৱা লাগিছে বঢ়িয়া ধুনীয়া জেগাটো? পিচফুল জেগা পিচফুল কেনেকুৱা পিচফুল এক্সপ্ৰেছ কৰিব পৰা নেকি নাই এক্সপ্ৰেছ কৰিব পাৰে some places can't be expressed so do visit guys ৱাহ এটা 360 ভিউ মোৰ প্ৰিয় দৰ্শকৰ কাৰণে সকলোৱে এই ভেলীটো নজাৰা লওক আৰু চাওক কেনেকুৱা পিচফুল ভেলী আৰু ইয়াতে যোনে খেতি কৰে সিহঁতৰ খেতি কৰা টাইমত কিমান ভাল লাগিব আপুনি জাষ্ট ইমেজিন কৰক আৰু এই যোনবিলাক ঘৰত ইয়াত ধান চান কাটোতে ৰবাব টেঙা খাই কেনেকুৱা ভাল লাগিব ৱাও এমেজিং আৰু এয়া পকা ধানৰ মাজে মাজে আমি সৰু সৰু আলি বিচাৰি ইয়াত ডাঙৰ ডাঙৰ আলি আছে আৰু জঁপিয়াই দিওঁ কিবা এটা আমি অন্ন গ্ৰহণ কৰি লওঁ অন্ন যোনটো আমি লৈ আহিছোঁ বহুত দূৰৰ পৰা বদাকৰ পৰা ইয়াত যে কি ভাল লাগিব মেজি খাই আৰু কি আনিছা বন্ধুসকল দিয়া মোকো দিয়া মইতো বহুত খকুৱা যোন ৰাইজে জানে মই অলপ খকুৱা আছোঁ মানুহটোত দেখিলেই লোভ লাগে আৰু বহুত খাই দিওঁ থুচি দিওঁ সেইকাৰণে পেটটো অলপ ওলাইছে এয়া আমাৰ ৰাইজে বহি আছে মিনি পিকনিক কোন বেলৰ এই ওচৰলৈ আহি যাওঁ ইমান দূৰ হৈ ইমান ডাঙৰ আমাক খানা নাই নহয় চাৰ্কেলটো বেছি ডাঙৰ হৈ গৈছে বাদাম কেক খাব লৈছোঁ কেক খাই থকা অৱস্থাত চবেই কিবা কিবি খাই আছে অকল সৌৰভে আজি লিকৰ খাই আছে বাকীবিলাক চব আজি চবৰ জিজাছ ক্ৰাইষ্টৰ বাৰ্থডে আজি জিজাছ ক্ৰাইষ্টৰ বাৰ্থডে বুলি অফাৰিং কৰিছে সৌৰভে এইটো মই মেৰী খ্ৰীষ্টমাছৰ কালাৰ লৈ আহিছোঁ এই মেৰী খ্ৰীষ্টমাছ গাইজ মেৰী খ্ৰীষ্টমাছ merry christmas কোন মেৰী কোন হয় আজি তুলসী কিবা দিওঁ এয়া কেক তুলসী দিবা মই হিন্দু হেপী টু হবে কেলা যদি খোজকাঢ়ি আহিম কেলা ফুকি খাইছো মই কি স্বভাৱ বেয়া হৈ গৈছে ল'ৰা আমি পাদুক বাই দিবলৈ লৈছোঁ আৰু খন্তেক কিছু মুহূৰ্ত তাৰপিছত আমি ইয়াৰ পৰা গায়ব হৈ যাম চবেই ৰেডি হৈ আছে লাষ্ট ছেশ্যন এটা কৰি আছে চবেই ৰেপ আপ ছেশ্যন চ' হিয়াৰ হুই কাম বেক টু পাছিঘাট এগেইন গৈ পেলাই নাগামিছত ভাত চাত খাম এণ্ড দেন অৱতাৰ মুভিটো চাম নেকি আৰু আপোনালোককো লৈ আহিম ইটছ এ মেমৰেবল প্লেচ ইট উইল বি এ বিউটিফুল প্লেচ ইন মাই লাইফ ভাল লাগিলে আহি বহুত মুক্ত কি কৰি আছা আৰু এতিয়া আমি যাবলৈ ৰেডি হৈছোঁ অলপ ঠাণ্ডা লাগিব কাৰণে মই এইটো এক্সট্ৰা লৈ আহিছিলোঁ এইটো অলপ চফ কৰিবলৈ ফটো কৰিবলৈ ভাল এতিয়া ঠাণ্ডা অলপ ঠাণ্ডা লাগিছে কি লাগে তোমাৰ ক'ত যোৱা কেনে অনুভৱ বঢ়িয়া লাগছে বঢ়িয়া ব'লা মোৰ নামটো প্ৰীতম ন মোৰ চিলা উঠা ঠিকেই আৰু ক্লাছমেট কি কৰিছে ছাৰ যায়গে নেকি
যাওঁগৈ আৰু কিমান এটা জেগাতে থাকিম। ক'ত যায় এতিয়া? এতিয়া যাওঁ হাগলৈ যায় নেকি? পাদুলৈ আহিলোঁ। পাদু হৈ গ'ল। সকলোৱে লাইন বাই লাইন ওলাই গ'ল আৰু মই অলপ লাষ্টত এনেই ৰোমেণ্টিচাইজ কৰি যাওঁ বুলি। সদায় এক্টৰে লাষ্টত এণ্ট্ৰি মাৰে বোলে। এক্টৰ নে ভিলেন এতিয়া? গৈ থাকোঁ আৰু যাবই লাগিব। চেঞ্জ ইজ দ্য অনলি কনষ্টেণ্ট। এতিয়া ঘনক দেখাবলৈ আহিলোঁ বডাক, ৱেৰ টু ৰিভাৰ্ছ মিট। আৰু ই বোলে কেতিয়াও আহি পোৱা নাই ইয়াত। ঘনক ফাৰ্ষ্ট টাইম এট বডাক নেকি? বডাক ভিউ পইণ্ট ৱেৰ টু ৰিভাৰ্ছ মিট দেখাই আছে। যাব পাৰি, দলং আছে এইফালে। এইফালে ইটছ লাইক আলাকানন্দা ভাগীৰথী। এই কোনটো ৰিভাৰ দুটা জইন হয় কি বুলি কয় যে? আলাকানন্দা আৰু ভাগীৰথী জইন হয় কি? যমুনা নে সৰস্বতী? প্ৰয়াগৰাজত লগ পাই চাগে, ময়ো নাজানো ইমান হিষ্ট্ৰী, পাহৰি গৈছোঁ। বডাকৰ কথা পঢ়াব লাগিব মানুহক এতিয়া। চাওক কি নজাৰা। ৱাও, কেনে লাগিলে ঘনক? এক্সপিৰিয়েঞ্চ ভালনে? এই ওপৰত উঠিব পাৰি, কিন্তু মইতো উঠিছোঁ বহুতবাৰ। তোমাৰ কিমান বাৰ? কেইবাৰ আহিলা ইয়াত? 5-6বাৰমান হ'ল। 5 নাই, ইয়াতকৈ আগত গৈ পোৱা নাই চাগে। ইয়াত আকৌ যোৱা নাই। আমি সেই দলংটো যে বনাই আছিলে যে, নতুন দলংটো যে হ'ল, তাৰ তললৈ যাব পাৰি। য়েছ 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 য়েছ। এইটো নহয়, আৰু আগত আছিল, আগত এটা আছে, তালৈ গৈছে। মনোমোহা দৃশ্য এট ইষ্ট চিয়াং ডিষ্ট্ৰিক্ট, অৰুণাচল প্ৰদেশ। এয়া আমি 4 বন্ধু আহি পাই গ'লোঁ। 8 বন্ধু আছোঁ। এই 4 বন্ধু ডন বস্কৰ। এতিয়া আমি আহি পাই গ'লোঁ পাছিঘাট। এয়া অলপ শুকাই আছে, ঠাণ্ডা লাগিছে অলপ। আৰু আজি মোৰ চশমাখন মই হেৰুৱাই আহিলোঁ পাদু ভিলেজত, এৰি থৈ আহিলোঁ। এতিয়া আমি আহিছোঁ নাগা কিটচেন। নাগা কিটচেন বুলি এখন আছে, ইয়াতে ৰওঁ। মই খাই পোৱা নাই ইয়াত আগত এখন আৰু নাগা কিটচেন আছে আবৰ চিনেমা হলৰ আগত, সেইখনত খাইছোঁ। ত' লেটছ ট্ৰাই দিছ নাগা কিটচেন টু। কি খাই ৰাইজে এতিয়া? ভাতে খাই দিওঁ নেকি, ভোক লাগছি। পাছিঘাট পোৱা মানে নিজৰ ঘৰ পোৱা নিচিনা লাগে আৰু, কাৰণ সদায় আহি থকাই হয় মেক্স। এয়া বলক। ইয়াত পিছফালে নাগা কিটচেনৰ পিছফালে এখন 5-on-5 গ্ৰাউণ্ডো আছে। ল'ৰা ছোৱালীবিলাকে চালিয়াকৈ খেলি আছে। মোৰ খেলিব মন গৈছে। গুৱাহাটীত থাকোঁতে খেলিব গৈছিলোঁ। আমাৰ VIP ৰোডত আছে এখন, কিবা আছিল নামটো পাহৰি গ'লোঁ, এৰিনা চাগে কিবা। আমাৰ নাগা স্মক পৰ্ক থালি আহি গ'ল। সকলোৱে বেলেগ বেলেগ থালি খাইছে। আলোক আৰু মই নাগা স্মক পৰ্ক থালি, নাগা থালি, নাগা লোকেল চিকেন থালি, নাগা ফিছ থালি আৰু এক্সেট্ৰা ছ' এণ্ড অন ছ'। এতিয়া চবেই আৰম্ভ কৰিছে আৰু মই আৰম্ভ কৰোঁ ৰাইজ। আপোনালোকে চাই থাকক। এয়া ৰাক্ষসবিলাকে খাই আছে। এয়া সকলো ৰাক্ষস। পূৰা তৃপ্তিৰে এসাঁজ খাই পেলাই এতিয়া চবেই পেট ফুল কৰি ওলাইছোঁ আৰু এতিয়া অন আ ৱে টু জোনাই এণ্ড উইল ৰেপ ইট আপ হিয়াৰ। তাৰপিছত উইল চি হোৱাট হেপেন্স। আজি ৰাতি কিবা হয় কি নহয়। চ' চাই থাকক এক্সপ্ল'ৰ্ড KKC। টেক কেয়াৰ, বাই বাই, হেপী খ্ৰীষ্টমাছ, মেৰী খ্ৰীষ্টমাছ, লাভ ইউ। শ্বেয়াৰ ছাবস্ক্ৰাইব লাইক কৰিবলৈ নাপাহৰিব। মৰম দি থাকিব। লাভ ইউ।